নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 15 জানুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ একত্ৰিত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ। মাঘ বিহুৰ সময়ত ৰাজ্যবাসীৰ বাবে ভাল খবৰ। কাইলৈৰ পৰা 42,85,745 গৰাকী লোকে পাব নতুনকৈ ৰেচন কাৰ্ড। ৰেচন লাভ নকৰা লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ভাল খবৰ। আৰু জনাই যাম যে কোন কোন জিলাত কিমান হিতাধিকাৰীয়ে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। আৰু 16 জানুৱাৰীৰ পৰা 25 জানুৱাৰীলৈ বিতৰণ কৰা হ'ব ৰেচন কাৰ্ডসমূহ। মন্ত্ৰীসকলে সমষ্টিয়ে বিতৰণ কৰিব নতুন ৰেচন কাৰ্ড। আৰু 17 জানুৱাৰীৰ পৰা ৰেচনৰ দোকানৰ পৰা ল'ব লাগিব চাউল ৰেচনৰ নতুন হিতাধিকাৰীসকলে। আৰু কোন কোন জিলাত কিমান লোকে লাভ কৰিব ৰেচন কাৰ্ড আহক সবিশেষ জানি লওঁ। কোন জিলাত কিমান হিতাধিকাৰী চাই লওক আজিৰ তালিকা। বজালীত 49,078 গৰাকীয়ে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড। বাক্সাত 99,576 গৰাকীয়ে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড। আৰু বৰপেটাত 1,43,656 গৰাকীয়ে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড। আৰু বিশ্বনাথত 95,561 গৰাকীয়ে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড। আৰু বঙাইগাঁৱত 1,11,775 গৰাকীয়ে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড। লগতে কাছাৰত 2,14,466 গৰাকীয়ে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড। চৰাইদেউত 68,245 গৰাকীয়ে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড। চিৰাঙত 96,061 গৰাকীয়ে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড। আৰু দৰঙত 86,925 জন নতুন হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন কাৰ্ড। আৰু ধেমাজিত 1,12,126 জন হিতাধিকাৰীয়ে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। ধুবুৰীত 2,37,379 জন নতুন হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন কাৰ্ড। আৰু ডিব্ৰুগড়ত 1,70,454 জন হিতাধিকাৰীয়ে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড। ডিমা হাছাওত 27,722 জন নতুন হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন কাৰ্ড। গোৱালপাৰাত 1,20,842 জনে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড। আৰু গোলাঘাটত 1,01,462 জন নতুন হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন কাৰ্ড। হাইলাকান্দিত 90,470 জনে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। আমি সবিশেষ জনাইছোঁ যে কোন কোন জিলাত কিমান হিতাধিকাৰীয়ে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। আৰু হোজাইত 1,52,195 জন নতুন হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন কাৰ্ড। যোৰহাটত 1,19,049 জনে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। আৰু কামৰূপত 2,63,972 জনে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। কামৰূপ মহানগৰত 1,09,734 জনে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড। কাৰ্বি আংলঙত 1,03,498 জনে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড। লগতে কোকৰাঝাৰত 1,39,567 জনে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড। লখিমপুৰত 1,80,182 জনে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। আৰু মাজুলীত 35,396 জনে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড। লগতে মৰিগাঁৱত 1,13,961 জনে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড। আৰু নগাঁৱত 2,49,270 জনে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ৰাজ্যৰ মহিলাসকলক লাখ টকাৰ উপাৰ্জন কৰাৰ সুযোগ দিব অসম চৰকাৰে। বছৰি 1 লাখ টকা উপাৰ্জনেৰে প্ৰতিগৰাকী গ্ৰাম্য ক্ষুদ্ৰ উদ্যোগী হিচাপে প্ৰতিষ্ঠিত কৰাৰ লক্ষ্য। আৰু 39 লাখ মহিলাৰ বাবে আৰম্ভ হ'ব মহিলা উদ্যমিতা আঁচনি। চৰকাৰৰ চৰ্ত মানিলেহে মহিলাই পাব চৰকাৰৰ 35,000 টকা। আৰু চৰকাৰৰ টকাৰে ব্যৱসায়ত লাভান্বিত হ'লে ধৰা হ'ব লাখপতি বাইদেউ বুলি। আৰু আবেদন পত্ৰ পূৰণ কৰিবলৈ দিয়া হ'ব মাত্ৰ এটাহে দিন। মহিলাৰ শ্ৰেণী বিভাজন কৰিহে এই টকা প্ৰদান কৰিব হিমন্ত চৰকাৰে। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। ৰাজ্যৰ লাখ লাখ মহিলালৈ ডাঙৰ খবৰ। শীঘ্ৰে বৃদ্ধি পাব লাখ লাখ মহিলাৰ অৰুণোদয় আঁচনিৰ ধন। এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ উল্লেখ কৰি কৈছে যে চৰকাৰে বৃদ্ধি কৰিব অৰুণোদয় আঁচনিৰ ধন।
1450 টকালৈ বৃদ্ধি কৰিব অৰুণোদয় আঁচনিৰ এই ধন আৰু পূৰ্বে 1250 টকা অৰুণোদয় ধন লাভ কৰি আহিছিল মহিলাসকলে। আনহাতে নতুনকৈ 40,000 নিবনুৱাই লাভ কৰিব চৰকাৰী চাকৰি। আগন্তুক দুবছৰত 40,000 নিবনুৱাই লাভ কৰিব এই চৰকাৰী চাকৰি। আৰু মৰাণত ডাঙৰ ঘোষণা মন্ত্ৰী পীযুষ হাজৰিকাৰ। লাখ লাখ মহিলালৈ ডাঙৰ খবৰ। আকৌ এবাৰ জনাইছোঁ খবৰটো যে শীঘ্ৰে বৃদ্ধি পাব লাখ লাখ মহিলাৰ অৰুণোদয় আঁচনিৰ ধন। চৰকাৰে বৃদ্ধি কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু 1450 টকালৈ বৃদ্ধি কৰিব অৰুণোদয় আঁচনিৰ এই ধন।